रे रोदाले पश्चिमले पाटपुली अबेली रे रोदाले पश्चिमले पाटपुली नदिया रोदे रे तुमार सायाती ओ हेउलिया रोदे रे तुमार सायाती अबेली रे रोदाले पश्चिमले पाटपुली নিশাই মোৰ পৰা চিঠিখন হঠাৎ কিয় কাঢ়ি ল'লে মই চিঠিখন চালে তাইৰ কি অসুবিধা হয় কথাবোৰ মোৰ কিবা ঠিক লগা নাই অৰ্ণৱ কি ইমান চিন্তা কৰি আছা নাই বিশেষ একো চিন্তা কৰা নাই হয় নেকি এই নিশা কলৈ গ'ল বাহিৰলৈ গৈছে নেকি ওলাই মা এটা কথা শুনাচোন আমাৰ বিয়া কেতিয়া হৈছিল নো তহঁতে ইমান দিনে আগৰ দৰে থকা হ'লে অফিচত গৈ সকলোবোৰ কাম কৰি ল'ব পাৰিলিহেঁতেন এতিয়াও বেছি পলম হোৱা নাই অৰি নিশা মোক এটা বস্তু দেখুৱাবা আচলতে কথাবোৰ একো মনতেই নপৰে যে সেইবাবে কি অৰ্ণৱ আমাৰ বিয়াৰ ফটো বিপদ কি জানি বুজি নে নজনাকে নাজানো কিন্তু অৰ্ণৱে আমাৰ বিয়াৰ কথা ওলাইছে এতিয়া বোলে সি বিয়াৰ ফটো চাই তোমালোকৰ বিয়াৰ ফটো কিন্তু সেইটো এতিয়া কেনেকৈ পচিবল কেনেকৈ সম্ভৱ হয় মই নাজানো কিন্তু অৰ্ণৱক যদি এতিয়া ফটো দেখুৱাব নোৱাৰো তাৰ যে সন্দেহ হ'ব সেইটো কিন্তু খাটাং ৰবা মোক অলপ চিন্তা কৰিব দিয়া অ'কে সুইটহাৰ্ট তুমি মোক ভিডিঅ' কল কৰিবা আই মিছ কি কথা এনেকুৱা কি কথা যি মোৰ মনত পৰা নাই কাৰ কথা মোৰ মনটো বাৰে বাৰে সুধি আছে কোন তেওঁ কি এনেকুৱা ঘটনা ঘটিছে মোৰ লগত অৰ্ণৱ কি হৈছে তোমাৰ মা উমেশ দা যি দেখিছো
অৰুণাভৰ মৃত্যুৰ কাৰণো এতিয়া তয়ে হবিগৈ খন্তেকতে কি হ'বলৈ গৈছিলে দেখিছিলি নে এদিন এনেকৈয়ে মানুহটো নোহোৱা হৈ যাব মই আজিৰ পৰা তেওঁৰ ওচৰলৈ নাযাওঁ নহয় নহয় তেনেকুৱা কথা নহয় এনেকুৱা চিটুৱেশ্যনত এনেধৰণৰ অৱস্থা হ'ব পাৰে এতিয়া কথা হ'ল কি ধেমালিতো নকবানা এৰি থৈ যামে গৈ দূৰলৈ বুলি মই কি হৈছে তোমাৰ অৰ্ণৱ অৰ্ণৱ লোৱাচোন লোৱা আবেলিৰে ৰুদালি পশ্চিমলে বাট বুলি অৰ্ণৱ চাওকচোন কি হ'ল এক উঠাই দিয়কচোন অৰ্ণৱ অৰ্ণৱ হৰি আপুনি পানী এগিলাচ লৈ আহকচোন ৰ'বা ৰ'বা কি হৈছে তোমাৰ অৰ্ণৱ অৰ্ণৱ লোৱাচোন লোৱা পানী খাই দিয়া পানী অৰ্ণৱ এই অৰ্ণৱ এতিয়া অলপ ভাল পাইছানে কি হৈছিলে তোমাৰ অৰ্ণৱ নাজানো কিবা এটা ঘটনা মোৰ মনটোৱে বাৰে বাৰে মনত পেলাবলৈ চেষ্টা কৰিছে মই বুজিব পৰা নাই কি হৈছে ডক্টৰে তোমাক বাৰে বাৰে মানা কৰিছে যে এইবোৰ কথা বেছিকৈ ভাবি নাথাকিবা প্লিজ অৰ্ণৱ অকণমান আমাৰ কথাও ভাবা নিজক এনেকৈ কষ্ট নিদিবা তথাপিও ডাক্তৰক এবাৰ মই ফোন কৰি আহোঁ ৰ'বা নালাগে তুমি ৰ'বাচোন চাওঁ তুমি অকণমান ৰেষ্ট লোৱাচোন ইয়াতে শুই দিয়া যি দেখিছোঁ অৰুণাভৰ মৃত্যুৰ কাৰণো এতিয়া তয়ে হবিগৈ খন্তেকতে কি হ'বলৈ গৈছিলে দেখিছিলি নে এদিন এনেকৈয়ে মানুহটো নোহোৱা হৈ যাব মইতো একোৱে কৰা নাই আৰম্ভণিৰে পৰাতো তয়ে সকলো কৰি আছ তই মন্দিৰলৈ নোযোৱা হ'লে অৰুণাভো নগ'লেহেঁতেন আৰু অৰুণা নোযোৱা হ'লে এক্সিডেণ্টো নহ'লেহেঁতেন এবাৰ কথাবোৰ ভাবি চা তেওঁ এতিয়া কেনে আছে ভাল পাইছেনে ভাল পাব সম্পূৰ্ণকৈ ভাল পাব কেৱল তই তাৰ সন্মুখলৈ বাৰে বাৰে আহি নাথাকিবি তই তাৰ সন্মুখলৈ আহি থাকিলে পুৰণি কথাবোৰ মনলৈ আহিব তাৰ আৰু তাৰ মৃত্যুও হ'ব পাৰে এতিয়া যদি তই নিজেই নিজৰ শিৰৰ সেন্দুৰখিনি মচিবলৈ বিচাৰ তেনেহ'লে মই কি ক'ম কিন্তু মা ৰুদালি এতিয়া অৰুণাভৰ অৱস্থা ভাল তুমি কন্দা কটা কৰি নাথাকিবা এওঁ মোক বিচাৰিছে নেকি তোমাক বিচৰা নাই অৰুণাভৰ তোমাৰ কথা মনত পৰা নাই মোক দেখি থাকিলে যদি তেওঁৰ বেয়া হয় মই আজিৰ পৰা তেওঁৰ ওচৰলৈ নাযাওঁ নহয় নহয় তেনেকুৱা কথা নহয় এনেকুৱা চিটুৱেশ্যনত এনেধৰণৰ অৱস্থা হ'ব পাৰে এতিয়া কথা হ'ল কি ধেমালিতো নকবানা এৰি থৈ যামে গৈ দূৰলৈ বুলি মই নেলাগে মোৰ পাহৰণি নলৌহানি চকুৰ পানী ডক্টৰৰ লগত কনচাল্ট কৰি গম পাইছোঁ যে কথাবোৰ মনত পৰিবলৈ ধৰাৰ আগত এনেকুৱা চিম্পটমবোৰে ধৰা দিয়ে তেনেহ'লে এয়া দেখোন ভাল সংকেত নহয় জানো দাদা ভাল সংকেতেই উমেশ অলৰেডি মই তাইকটো এলাৰ্ট কৰি দিছোঁ এনেকুৱা হৈ মৰিলেতো ভালেই কথা
কিন্তু পুৰণি কথাবোৰ তাৰ মনত পৰিলে ডাঙৰ বিপদ হ'ব। মই সেইবাবে কৈছোঁ যদি অৰুণাভ কেনেবাকৈ ঠিক হৈ যায় নহয় তেতিয়াহ'লে আমি কিন্তু কোনেও শান্তিত থাকিব নোৱাৰোঁ। মোৰ মন নাযায় নেকি এজনী নৰ্মেল ছোৱালীৰ দৰে লাইফ পাৰ কৰিবলৈ? কিন্তু মই নোৱাৰোঁ, কাৰণ দুজনকৈ কেঞ্চাৰ পেচেণ্টৰ বাৰ্ডেন আছে মোৰ ওপৰত আৰু তেওঁলোকৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব আছে। কেঞ্চাৰ পেচেণ্ট কোন? এনেকুৱা কিয় হৈছে দাদা? হঠাৎ অৰুণাভৰ এনেকুৱা হ'ল যে? মোৰ এনেকুৱা লাগিছে অৰুণাভৰ পুৰণি কথাবোৰ মনত পৰিবলৈ আৰম্ভ কৰিছে। তাৰ মানে ৰদালিৰ কথাবোৰ অৰুণাভৰ মনত পৰিছে। ডক্টৰৰ লগত কনচাল্ট কৰি গম পাইছোঁ যে কথাবোৰ মনত পৰিবলৈ ধৰাৰ আগত এনেকুৱা চিমটমবোৰে ধৰা দিয়ে। তেনেহ'লে এয়া দেখোন ভাল সংকেত নহয় জানো দাদা? ভাল সংকেতেই উমেশ। তই লক্ষ্য কৰা নাছিলি জানো উমেশ কেনেকৈ ৰদালিয়ে এষাৰ মাতত সি কেনেকুৱা ৰিয়েক্ট কৰিছিলে? দেখিছিলোঁ দাদা, ৰদালিৰ মাতত যেন অৰুণাভে জীৱনটো ঘূৰাই পালে। ৰদালিয়ে তাক এটা নতুন জীৱন দিলে আৰু সি ৰদালিৰ বাবে পুনৰ আগৰ জীৱনটো ঘূৰাই পাব। উমেশ, এতিয়া অৰুণাভৰ চেকআপৰ কাৰণে হস্পিটেললৈ নিব নেকি? নাই, নালাগে উমেশ। ডক্টৰে বিশেষ চিন্তা কৰিবলগীয়া একো নাই বুলি কৈছে, সেয়ে নিয়াৰ প্ৰয়োজন নাই। ঠিক আছে তেনেহ'লে। ৰদালিক এলাৰ্ট কৰি দিয়া মা, যাতে অৰুণাভৰ কাষ বেছি নাচাপে। অলৰেডি মই তাইকটো এলাৰ্ট কৰি দিছোঁ। এনেকুৱা হৈ মৰিলেতো ভালেই কথা, কিন্তু পুৰণি কথাবোৰ তাৰ মনত পৰিলে ডাঙৰ বিপদ হ'ব। মই সেইবাবে কৈছোঁ যদি অৰুণাভ কেনেবাকৈ ঠিক হৈ যায় নহয় তেতিয়াহ'লে আমি কিন্তু কোনেও শান্তিত থাকিব নোৱাৰোঁ। হয়তো সি আমাক ঘৰৰ পৰা বাহিৰ কৰি দিব, নহ'লে সি আমাক জেলত পঠিয়াই দিব। আৰু জেলত সোমালে ইমান সোনকালে ওলাই অহাটো সহজ নহয়। সেইটো ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ কেছ হ'ব। ৰচোন মা, ইয়াৰ ওপৰত কেতিয়াবা মোৰ মাজে মাজে সন্দেহ হৈ যায় ই আচলতে আমাৰ ফলীয়া নে সিহঁতৰ ফলীয়া? কেনেকৈ ইমান সোনকালে ৰং সলাব পাৰে? তাকেই মই তহঁতৰ লগতে আছোঁ বাইদেউ। পিছে এটা কথা গম পাওঁনে নাই, এই নিশা বোলা বস্তুটো বৰ বেয়া বস্তু। এই জেং বোলাটোৰ লগত নেকি তাইৰ যি ভাবে জেকে ভাবে, তাইৰ মনত কিন্তু একো নাই। ISI মাৰ্ক থকা বুলি ভাবিছ নেকি? ঐ মৃগাংক, ফেটি হয় বুজিছ? ইও মানে এনেই জিতি কৈ থাকেও। মা, নিশা কিন্তু ভাল ছোৱালী, তাই যি কৰিছে বিপদত পৰি পেলাইহে কৰিছে। বিপদ? মোৰ মন নাযায় নেকি এজনী নৰ্মেল ছোৱালীৰ দৰে লাইফ পাৰ কৰিবলৈ? কিন্তু মই নোৱাৰোঁ, কাৰণ দুজনকৈ কেঞ্চাৰ পেচেণ্টৰ বাৰ্ডেন আছে মোৰ ওপৰত আৰু তেওঁলোকৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব আছে। কেঞ্চাৰ পেচেণ্ট কোন? মোৰ মা আৰু পাপা। তেওঁলোকে কি ভুল কৰিছিলে নাজানো, যাৰ বাবে আজি। ৰ'বচোন, আমি আছোঁ নহয়, ময়ো হেল্প কৰিম তোমাক। ইম'চনেল কৰি দিলা বে। ৰচোন, নিশাৰ মাকৰ কেঞ্চাৰ হৈছে বুলি তোক কোনে ক'লে? নিশাই মোক কৈছে। বেচেৰিলৈ বৰ দুখ লাগে, তাই বিপদত পৰিহে লাইফত ইমান ডাঙৰ এটা ৰিস্ক লৈছে। নিশাৰ মাকৰ লগততো মই কালিয়ে কথা পাতিছিলোঁ, তেওঁলোক মুম্বাইত আছে বুলি ক'লে। তেনেকুৱা কথাটো মোক একো কোৱা নাই। মা, তোমাক ক'বলৈ বেয়া পাবও পাৰে দিয়াচোন। হ'ব পাৰে বাৰু, এনেকুৱা চিটুৱেশ্যনত পাৰিলে আমিও সহায় কৰিম দে। তাকে, তাই কেৱল মোকহে কৈছে এইবোৰ কথা। তাই সিদিনাখন মোৰ আগত কান্দি পেলাইছিল। মা, এনেবোৰ কথাই মনত কষ্ট দিয়ে। তই নিশাৰ আগত পুনৰ কেতিয়াও এইবোৰ কথা নুলিয়াবি। से